নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ আজি ক্লাছ 9 ৰ 2.5 অনুশীলনটো কৰিবলৈ লৈছো আজি 2.5 ৰ আমি 4 নম্বৰ যিবিলাক অংক আছে হেবিলাক আমি কৰিম চাবা ইয়াত কি দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাখিবৰ বিস্তাৰ কৰা ইয়াত এইগিটা এনে ধৰণৰ আমি সূত্ৰ পাইছিলো এই সূত্ৰটো আছিল ন কেনেকুৱা আমি এনেকৈ পাইছিলো x plus y plus z তাৰ উপৰ হোল স্কয়াৰ ইয়াৰ সূত্ৰটোৰ ভাঙনি আছিল x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ plus twice xy এতে x আছে কাৰণে x ab থাকিলে ab কব পাৰি x plus y plus z হোল স্কয়াৰ x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ plus twice xy plus twice yz plus twice zx এটা হল আমাৰ মূল অভেদটো তাৰমানে ইয়াৰ বিস্তাৰখিনি আমি এইখিনি হল তাৰ বিস্তাৰ ইয়াত আমাৰ চাই একে সূত্ৰতে দিয়া আছে a এতে x + y + z নাইবা a + b + c হোল স্কয়াৰ একে সূত্ৰ আমি ইয়াক এই ধৰণেৰে আমি বিস্তাৰ কৰিম ইটো হল আমাৰ অভেদটোৰ বিস্তাৰখিনি আৰু সেই একে ধৰণে আমি বিস্তাৰ কৰি যাম ইয়াত অৱশ্যে একে লাইনত কৰিব পাৰি নাইবা তলতো কৰিব পাৰি सा x এতে x আছে ইয়াতে x স্কয়াৰ x হলনে এতে x আছে x স্কয়াৰ প্লাস y y হলনে এতে টুৱাইস y আছে তাৰ ওপৰত আমি হোল স্কয়াৰ দিম যেনেকৈ ইয়াত y স্কয়াৰ দিয়া আছে z z ৰ ঠাইত এতে আছে 4z তাৰ ওপৰত আমি কি দিম হোল স্কয়াৰ z স্কয়াৰ প্লাস টুৱাইস xy প্লাস টুৱাইস x মানে x আছে y ঠাইত আছে টুৱাইস y plus twice yz y এর হলনি আছে তে 2y আর z এর হলনি আছে 4z plus 4 twice zx অর্থাৎ xyz zx z এর ঠাইত আছে তে 4z x এর হলনি আছে x খালি আমি মানবিলাক সূত্ৰটোত বহাই দিছো ইয়াত x plus y plus z এয়া x plus y plus z হোল স্কয়ার এইটা সূত্ৰত পৰিছে ইয়াৰ ভাঙনি x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ আমি সেই মতে লিখছো x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ plus twice xy plus twice xy xy plus twice yz plus twice yz plus twice zx zx twice zx আমি সেই সূত্ৰৰ মতে আমি মিলাই লৈছো ইয়াত খালি আমি এবাৰ পূৰণ কৰি লম ইয়াৰ ওপৰত স্কয়াৰ আছে x ৰ ওপৰত স্কয়াৰ থাকিলে x স্কয়াৰে হয় ইয়াত 2 2 * 4 y ৰ ওপৰত স্কয়াৰ y স্কয়াৰ 4 স্কয়াৰ কৰিলে কি হ'ব 16 4 দুটা পূৰণ 16 z ৰ স্কয়াৰ z স্কয়াৰ 2 2 গুণ 4 xy xy ইয়াত 4 2 গুণ 8 8 2 গুণ 16 16 yz আৰু ইয়াত থাকিল কি ইয়াত থাকিল 2 4 গুণ 8 8 zx এইখিনি आंसर ইয়াত আৰু কৰিবলগীয়া নাই তে আমি বুজি পালো এনে ধৰণে আমি বাকি কিটাও কৰিব লাগিব ইয়া এক নম্বৰটো কৰা হল দুই নম্বৰটো তেনেকুৱা তিন নম্বৰটো ইয়াত আগত প্ৰথমতে মাইনাস চিন আছে তেনেনো কেনে হয় সেই অংকবিলাক ন কেনে ধৰণে কৰে চাম আমি একে ধৰণে সূত্ৰ একেটাই হল এবাৰ 3 নম্বৰটো কৰি দিছো 3 নম্বৰ সমাধান ইয়াত আছে কি মাইনাস twice x plus 3y plus twice z তাৰ ওপৰত হোল স্কয়াৰ এইখিনি হল x এইখিনি হল y এইখিনি হল z তেনেহলে ইয়াত আমি প্ৰথমতে কি কম x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ এই সূত্ৰৰ মতে আমি লিখিম এখিনি x স্কয়াৰ x ৰ ঠাইত আছে twice x তাৰ ওপৰত হোল স্কয়াৰ প্লাস thrice y তাৰ ওপৰত হোল স্কয়াৰ প্লাস কি twice z তাৰ ওপৰত হোল স্কয়াৰ অৰ্থাৎ x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ এবাৰ হ'ব twice xy প্ৰথমটো আৰু দ্বিতীয়টো twice x ৰ মান মাইনাসত আছে minus twice x into y ৰ মান আছে 3y plus
টুৱাইছ 2টা লিখিলোঁ ৱাইৰ মান আছে 3y আৰু জেডৰ মান আছে কি 2z 2 মই এইখিনি তলৰ ফালে দিছোঁ টুৱাইছ yz yৰ হলনি আছে thrice y জেডৰ হলনি আছে 2z প্লাছ এবাৰ আহিল কি টুৱাইছ zx জেডৰ হলনি আছে 2z আৰু x ৰ হলনি আছে -টুৱাইছ x এতিয়া চাবা এই আগৰটোৰ দৰে একে ধৰণে কৰা হৈছে ইয়াত চাবা এইখিনিক আমি ax + y + z হোল স্কয়াৰ সূত্ৰ মতে প্ৰথমটো যিখিনি হেতি হল x ৰ মান তেনেহলে x স্কয়াৰ আমি ইয়াত x স্কয়াৰ দ্বিতীয়টো হল y ৰ মান 3y তাৰ ওপৰত হোল স্কয়াৰ তৃতীয়টো হৈছে z ৰ মান z স্কয়াৰ এইখিনি লিখিছো তাৰ পিছত আমি লিখিম টুৱাইছ xy ইয়া টুৱাইছ x মানে হল এইখিনি y মানে হল এটা তাৰ পিছত লিখিছো আমি টুৱাইছ yz টুৱাইছ y মানে হল 3y z ৰ ঠাইত আছে টুৱাইছ z আৰু লাষ্টটো হ'ব কি +2y zx +2y z ৰ মান আছে এতে 2y z আৰু x ৰ মান আছে কি -2y x বাকিখিনি এইবাৰ আমি পূৰণ কৰি লম মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে প্লাস হয় 2 দুটা পূৰণ কৰিলে এতে 4 হ'ব x ৰ ওপৰত স্কয়াৰ x স্কয়াৰ 3 দুটা বৰ্গ কৰিলে হ'ব 9 y ৰ ওপৰত স্কয়াৰ y স্কয়াৰ 2 ৰ ওপৰত স্কয়াৰ 2 স্কয়াৰ কৰিলে হ'ব 4 z স্কয়াৰ ইয়াত সবা প্লাসে মাইনাসে মাইনাস 3 2 6 6 2 12 12 xy ইয়াত 3 2 6 6 2 12 12 yz yz দেশে প্লাসে মাইনাসে মাইনাস থাকিল 2 2 4 4 2 8 zx এটাৰ কৰিবলগীয়া একো নাই খালি আমি ইয়াক পূৰণ কৰি দিলে আমাৰ বিচৰা আমাৰ যেটো মান আমি বিস্তাৰটো আমি পাম কেৱল আমি সূত্ৰটোত মানবিলাক ফেলাই ল'ব লাগে সূত্ৰটোত মানবিলাক ফেলাই ল'লে আমাৰ ইয়াৰ ৰিজাল্টবিলাক ওলাই পৰিব ঠিক তেনে ধৰণে 4 নম্বৰটো কৰিব লাগিব 5 নম্বৰটো কৰিব লাগিব মই এই ভগ্নাংশৰ 6 নম্বৰটো কৰিছো ঠিক একে ধৰণৰ তথাপিও এইটো অলপ ভগ্নাংশৰ ওপৰত থকা বাবে মই হেতু কৰি দিছো চাবা ইয়াত আমি এবাৰ 6 নম্বৰটো কৰিছো 6 নম্বৰ আছে 1/4 into a minus 1/2 b plus 1 তাৰ ওপৰত হোল স্কয়াৰ এনে ধৰণে আছে এই এৰ মান হল এই গটেখিনি b ৰ মান হল এটা হল c ৰ মান আমি প্ৰথমতে লিখিম a স্কয়াৰ a মানে কি 1/4 a এটা 1 লগত পূৰণ কৰিলে a/4 হ'ব a/4 হ'ব এটা পূৰণ কৰি লৈছো তাৰ ওপৰত হোল স্কয়াৰ a অৰ্থাৎ প্ৰথমতে এটা x হল x y z x ৰ মান হল a/4 a স্কয়াৰ প্লাস b স্কয়াৰ b ঠাইত এতে আছে মাইনাস ইয়াত মাইনাস বহুৱাম b টো একলত পূৰণ কৰিলে b হ'ব b/2 হ'ব এটা কি হ'ব ax স্কয়াৰ প্লাস y স্কয়াৰ x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ z ত হলনি কি আছে 1 এইভাবে ইয়াত হ'ব 1 স্কয়াৰ আমাৰ এই অংশখিনি আমি ভাঙি ললো এই অংশখিনি ভাঙি ললো এবাৰ প্লাস টুৱাইছ xy প্লাস টুৱাইছ x ৰ হলনি আছে a/4 এটো পূৰণ কৰিলে a/4 হ'ব a/4 আৰু y ৰ মান আছে -b/4 -b/4 নহয় সৰি 2 b/2 বন্ধনীৰ ভিতৰত ৰাখিবি তাৰ পিছত আহিব প্লাস টুৱাইছ yz y ৰ মান আছে তে -b/2 z ৰ মান আছে 1 আৰু এতে আছে হেকত হ'ব টুৱাইছ zx z ৰ মান হল 1 আৰু x ৰ মান হল a/4 এই অংশখিনি হল ভালদৰে এবাৰ চাবা সূত্ৰটোৰ লগত মিলিছে না নাই এটা হল ax এটা হল y এটা হল z ৰ মান সূত্ৰমতে আমাৰ আহিব কি
x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার x স্কয়ার y স্কয়ার z স্কয়ার x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার তার পিছত আহিব কি টুৱাইস axy এটা হল x এটা হল y এর মান তার পিছত আহিব টুৱাইস yz টুৱাইস yz তার পিছত আহিব টুৱাইস zx এইবার আমি পূরণ করে যাম a স্কয়ার করলে a স্কয়ার হবো 4 স্কয়ার করলে 16 হবো সারি দুটা পূরণ ইয়াত মাইনাস ওপৰত স্কয়ার থাকলে প্লাস হয় গতিকে ইয়াতো প্লাসে হবো b এর ওপৰত স্কয়ার b স্কয়ার 2 2 * 4 হবো এইবার 1 ক স্কয়ার করলে কি হবো 1 এ হবো 1 পাওয়া যাব এইবার সবা ই ওপৰৰ সংখ্যা ই তলৰ সংখ্যা ইয়াক কাটিলে ইয়াক কটা যায় ইয়াত 2 ওলাব এবার সবা প্লাসে মাইনাসে মাইনাস a আৰু b পূরণ কৰিলে ইয়াত -2 আহিলে a আৰু b পূরণ কৰিলে ওপৰত হ'ব ab আৰু তলত হ'ব 2 2 * 4 ঠিক তেনেহলে ইয়াত 2 আৰু ইয়াত 2 কাটা যায় ইয়াত থাকিব তেনেহলে কি প্লাসে মাইনাসে মাইনাস b ইয়াত 2 ইয়াৰ 4 লোট কাটা যাব ইয়াত 2 থাকিব ইয়াত থাকিব প্লাস a/2 ইয়াক সজাই লব পাৰা নাইবা এনেকে ৰাখিলে কোনো অসুবিধা নাই এনে ধৰণে আমি ইয়াক কাটি এই অংশখিনি পাম গতিকে আমাৰ ইয়াতে এনসাৰটো আমি লিখিব পাৰো আৰু কেতিয়াবা ইয়াক 1 সংখ্যাটো বিপৰীত ছেদে নিব পাৰে এইখিনি হল তাৰ এনসাৰ আগৰ কেইটাৰ দৰে একে ধৰণে আমি ইয়াক কৰা হৈছে মাত্ৰ আমি সূত্ৰটো মিলাই তাক কৰিব লাগিব তেনেহলে আমি বুজি পালো 4 নম্বৰটো কেনে ধৰণে কৰিব লাগে এই 6 নম্বৰটো তোমালোকৰ বাবে এৰি দিয়া হল 2 নম্বৰটো ঘৰত কৰি চাবা ঠিক তেনে ধৰণে 4 নম্বৰটো ঘৰত কৰি চাবা কাৰণ গোটেইখিনি একে নিয়মৰ আগত চেষ্টা কৰিলে নিশ্চয় এইবোৰ কৰিব পাৰিবা এইবাৰ চোৱা 5 নম্বৰ অংকবিলাক কি দিয়া আছে 5 নম্বৰত কি কৰিবলৈ দিছে উৎপাদক বিশ্লেষণ কৰা ইয়াত 1 নম্বৰ প্ৰশ্নটো আছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz और 2 नंबर से ट्वाइस x² + y² + 8z² - ट्वाइस √2xy + 4√2yz - 8xz এই অংশখিনি আমি কেনে ধৰণে কৰিম ভালদৰে চাবা আমি এক নম্বৰটো কৰিবলৈ গৈছো আমাৰ ইয়াত দিয়া আছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz অলপ আগতে আমি যিবিলাক সূত্ৰ পাইছিলো তাৰ আলমত এই অংকবিলাক কৰিব লাগিব আমাৰ চাবা x² a² আমি যে x² y² z² যেটো সূত্ৰত পাইছিলো x + y + z তাৰপৰ হোল স্কয়াৰ সূত্ৰটো আমাৰ ভাঙনি আছিল এনেকুৱা x² + y² + z² + twice xy + twice yz + twice zx এইটো আছিল আমাৰ সূত্ৰ আৰু কাৰণ এই সূত্ৰটোৰ লগত আমাৰ মিল হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা খণ্ড 1 2 3 4 5 6 তাৰনে ছয়টা খণ্ডত বিভক্ত তাৰনে আমি বুজি পালো এই বিশ্লেষণখিনি ইয়াতে আছে আমাক সূত্ৰটোত ফেলাব লাগে সূত্ৰটোত যদি ফেলাব লাগে প্ৰথমতে x² এইটাৰ মান উলিয়াব লাগে ইয়াৰ লগত মিলাব লাগিব তেনেহলে 4ক আমি প্ৰথমতে ইয়াৰ বৰ্গমূল উলিয়াম 4 বৰ্গমূল 2 x² বৰ্গমূল x তেনেহলে তাৰ ওপৰত আমি কি দিম হোল স্কয়াৰ তাৰনে x² হল এইবাৰ চাবা ইয়াত প্ৰথম হল এইবাৰ দ্বিতীয়টোত চাবা 9 ৰ বৰ্গমূল কি 3
y স্কয়ার বর্গমূল হল y তার উপর হোল স্কয়ার a স্কয়ার প্লাস b স্কয়ার প্লাস এবার হল 16 এর বর্গমূল হল 4 তারপর z এর বর্গমূল হল z তার উপর হোল স্কয়ার খালি আমি স্কয়ার a x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার লিখিছো এবার আমি আলোচনা কৰিম ইয়াৰ পিছৰ কি কৰিম যে আমাৰ সূত্ৰটোৰ twice xy plus twice x মানে হল twice x y মানে হল 3y মিলিছে না নাই চাবা 3 দুগুণ 6 6 দুগুণ 12 12xy এটো মিলিছে তাহলে আমাৰ সূত্ৰটো লগত মিলি আছে এইবাৰ চাবা আমাৰ সূত্র মতে হ'ব লাগে প্লাস টুৱাইস এবাৰ সূত্র মতে হ'ব লাগে টুৱাইস b টুৱাইস yz y হল 3y আর z হল 4z মান বুঝাইছো মই এবাৰ ইয়াতে আছে চাবা 3 4 গুণ 12 12 গুণ 24 কিন্তু ইয়াতে মাইনাসত আছে তা আমি গম পাইছো ইয়াত x আৰু y যেতিয়া আছিল xy এই দুটাত মাইনাসৰ কথাটো আহা নাই কাৰণ হল ইয়াতে মাইনাস থাকিল এইখিনিতে গন্ডগোল কৰে চাবা x স্কয়ার আমাৰ ইয়াত কি আছে x স্কয়ার y স্কয়ার z স্কয়ার মই প্ৰথমতে প্লাসতে ভাঙিছো কিন্তু যেতিয়া আমি ইয়াত লগ কৰিছো twice xy এই দুটা যেতিয়া মান বহাইছিলো ইয়াত 12 প্লাসতে আছে তাৰমানে আমি বুজি পাইছো এই দুটা প্লাসত আছে কাৰণ দুটা প্লাসত আছে কাৰণ ইয়াতো প্লাসত হৈছে কিন্তু যেতিয়া আমি x আৰু y এর মান বহালো যেতিয়া আমি z এর মান বহালো তেতিয়া ইয়াত চাবা মাইনাস আহিছে তাৰমানে ইয়াত z এর আগত কি থাকিব মাইনাস চিন থাকিব এই z এর মানটোৰ আগত তাৰমানে ইয়াতো তেনেহলে কি থাকিব মাইনাস থাকিব ইয়াত মাইনাস থাকিব এতিয়া চাবা 3 4 গুণ 12 12 গুণ 24 প্লাসে মাইনাসে মাইনাস এটো মিলিছে তাৰ পিছৰ অংকটো থাকিল কি প্লাস টুৱাইস এবাৰ zx আমাৰ সূত্ৰ মতে আহিব লাগে কি zx z এর মানটো আমাৰ আছে -4z আৰু x এর মানটো পালো আমি টুৱাইস x এবাৰো মিলিছে না নাই চাও 4 দুগুণ 8 8 দুগুণ 16 zx মাইনাসত তাহলে মিলিছে তাহলে এই ধৰণে মিলি লব লাগিব তাহলে আমি চাবা এবাৰ গটেখিনি সূত্ৰ আমি মিলিছে না নাই x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার প্লাস টুৱাইস xy ইয়া প্লাসত মিলিছে প্লাস এ মাইনাস ইয়া টুৱাইস yz টু মিলিছে ভাঙি দিছো আমি আৰু প্লাস টুৱাইস zx ইয়া zx পূৰণ কৰিলে এইখিনি পোৱা যায় যদি নিমিলে তেতিয়া বুজি পাবা যে কৰবাত ভুল হৈছে এইবাৰ আমি এইখিনি মূল সূত্ৰটোলৈকে লৈ যাম ইয়াত চাবা x এর হলনি আমাৰ এতিয়া আছে টুৱাইস x y হলনি আছে এতিয়া থ্ৰাইস y z এর হলনি আছে -4z তাৰ ওপৰত হোল স্কয়ার এইখিনি হৈছে মূল সূত্ৰ ইয়াক মূল সূত্ৰলৈ আহিছে ইয়াক ভাঙিলে কি হ'ব এনে ধৰণৰ দুটা অংশ পোৱা যাব এটা হ'ব টুৱাইস x + 3y - 4z আৰু দ্বিতীয়টো কি হ'ব এই একে ধৰণৰ টুৱাইস x + 3y - 4z দুটা অংশ এই অংকটো পালো আমি উৎপাদক বিশ্লেষণ কৰা ঠিক একে ধৰণে এই 2 নম্বৰৰ অংকটো হে একে ধৰণে কৰিব লাগিব ইয়াতো এনেকে ইয়াত শেষৰটোত আছে মাইনাস চিন ইয়াত কোনটোত আৰু প্ৰথমৰটোত আছে মাইনাস চিন প্ৰথমৰটোত যেহেতু মাইনাস চিন আছে নিশ্চয় প্ৰথমৰ বা দ্বিতীয়টোৰ x বা y এর মাজত কৰবাত মাইনাস চিন থাকিব এবাৰ কোড থাকিব হেতু নিশ্চিতভাৱে জানিবলৈ হলে চাবা ইয়াতে প্ৰথমৰটোত আছে আৰু শেষৰটোত x আৰু z যত আছে তাৰমানে x এর লগত তাৰমানে কি আছে মাইনাস আছে কাৰণ এতে x থকা কাৰণে এতে মাইনাস আছে এতে x থকা বাবে ইয়াতে কি হৈছে মাইনাস ওলাইছে এটা আমি কৰি চাও এটা চাবা মই তৎক্ষণাত কৰি দিছো 2 নম্বৰটা টুৱাইস x স্কয়ার প্লাস y স্কয়ার প্লাস 8z স্কয়ার মাইনাস টুৱাইস √2xy প্লাস 4√2yz মাইনাস 8xz ইয়াত 2 বর্গমূল উলিয়াব লাগে 2 বর্গমূল √2
x আছে x তার উপর হোল স্কয়ার root 2x হোল স্কয়ার 2 রে root 2 যেতিয়া 2 2 jar 4 4 এর বর্গমূল 2 এটো উলাব পারি ঠিক তেনেদৰে y এটা x স্কয়ার হল ইয়াত y এ আছে y স্কয়ার z এর বর্গমূল কেনেকে 4 2 গুণ 8 চাবা z স্কয়ার টু z এ উলাবই ইয়াৰ বর্গমূল কেনেকে উলিয়াম 4 এর বর্গমূল 2 2 টো উলিয়াব নোৱাৰি root 2 থাকিল তানে 2 root 2 8 এর বর্গমূলটো হ'ব 2 root 2 তার উপৰত হোল স্কয়ার 2 বর্গ কৰিলে 4 পোৱা যাব 2 টাই ৰুটডাল কাটিলে 2 মুক্ত হ'ব 2 4 jar 8 এই 8 টো আছে ইয়াৰ কাৰণে মই দিছো এতিয়া ভুল লাগাৰ সম্ভাৱনাটো বেছি এতিয়া চাবা x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার ইয়াতে কিন্তু এটা কথা মন কৰিব লাগিব ইয়াত চাবা x ৰ লগত x আৰু y দুটাৰ ভিতৰত কৰবাত মাইনাস চিন হ'ব ইয়াত তিনিটা লক্ষ্য কৰি দেখা যাব ইয়াত y আছে অথচ ইয়াত মাইনাস নাই তানে y তাতে মাইনাস না থাকে ইয়াত চা x আছে x ত আৰু মাইনাস আছে তানে গম পালো x ৰ অংকটোত কি আছে এটা মাইনাস চিন আছে তেনেহলে ইয়াত প্লাস টুৱাইস ax x ৰ মান মাইনাস √2x a x y এর মান y এ থাকিল পূরণ করিলে দেখিবে এইখিনি ওলাইছে প্লাস টুৱাইস yz y এর মান y এ আছে z এর মান 2√2z প্লাস টুৱাইস y zx z এর মান আছে 2√2z ইনটু আৰু ইয়াত আছে ইয়াত এখিনি অংক নাতে ইয়াতে হেবে তলত দিছো প্লাস টুৱাইস zx z এর মান আছে আমাৰ 2√2x আৰু x এর মান আছে -√2x এবাৰ ভালদৰে চাবা x স্কয়ার প্লাস y স্কয়ার প্লাস z স্কয়ার প্লাস টুৱাইস xy প্লাস টুৱাইস yz প্লাস টুৱাইস zx এবাৰ টুৱাইস zx টুৱাইস হয়তো zx নহয় ইয়াত z হ'ব zx এবাৰ আমি পূৰণ কৰি যাম মাইনাসৰ ওপৰত চাবা মাইনাসৰ ওপৰত তে কি আছে স্কয়ার প্লাস 2 2 jar 4 4 এর বর্গমূল 2 তাহলে সূত্রত পৰিছে ইয়াতো সূত্রত পৰিছে ইয়াতো ঠিকই আছে ইয়াত পূরণ কৰিলে এই অংকখিনি পাম ইয়াক পূরণ কৰিলে এই অংকখিনি পাম আমি আৰু ইয়াক পূরণ কৰিলে এই অংকখিনি পাম তাৰমানে আমাৰ সূত্ৰটো ভাঙামতে ঠিকই আছে ইয়াৰ মূল সূত্ৰটো আছিল কি আমাৰ a + b + x + y + z হোল স্কয়ার x ৰ হলনি আছে তে -√2x প্লাস y এর হলনি y এ আছে z এর হলনি আছে 2√2x 2√2z তার উপর হোল স্কয়ার এই অংকখিনি ইয়াক এনে অংক কেইটা আছে দুটা গটিকে ইয়াত আমি লিখিম -√2x + y + 2√2z দুটা অংক -√2x + y + 2√2z এইখিনি হল आंसर তাহলে আগৰ দৰে একেই মাত্ৰ ইয়াতে কৰিব লাগে কি আমি সূত্ৰটোত ফেলাই লব লাগিব আৰু সূত্ৰটোত ফেলাই আমি ভাঙি দিব লাগে সূত্ৰ ভাঙি দিছো এটা স্কয়ার থকা বাবে এনে দুটা অংক আমি লিখিছো এনে ধৰণে কৰিব লাগিব এইবাৰ আমি 6 নম্বৰ অংকলৈকে গৈছো 6 নম্বৰ অংকবিলাকনো কি নিশ্চয় এই অংক দুটা বুজি পাইছে সেইভাবে দুটা অংকই কৰি দিছো মই তোমালোকে ঘৰত এইবোৰ ৰিপিট কৰি চাবা কেনে ধৰণে ভাঙি ভাঙি দিয়া হৈছে ঘুৰাই চাবা তেতিয়া নিশ্চয় বুজি পাবা নিজে বহিত প্ৰশ্নটো উঠাই লৈ তাৰ বিশ্লেষণখিনি লিখি লিখি যেতিয়া কৰিবা নিশ্চয় বুজি পাবা এইবাৰ আমি 6 নম্বৰত দিয়া আছে তলৰ ঘনকেইটা বিস্তাৰিত পৰিলিখা বিস্তারিত কৰি লিখিব দিছে ইয়াত চাৰিটা অংক দিয়া আছে তাৰ মই দুটা অংক কৰি দিছো তোমালোকে দুটা কৰিবা ধৰা হল প্ৰথমটো তোমালোকে কৰিবা এটা সহজ আছে 2 নম্বৰ অংকটো দিয়া আছে
টুৱাইচ এ মাইনাছ থ্ৰাইচ বি হোল কিউব এনেকৈ দিয়া আছে এতিয়া চাবা এই অংকটো আমাক কি কৰিব লৈছে ঘন টুৱাইচ এ মাইনাছ থ্ৰাইচ বি হোল কিউব ই ঘনৰ সূত্ৰটোনো কি আছে এটা মাইনাছৰ সূত্ৰ আমি এনেকৈ পাইছিলোঁ x মাইনাছ y হোল কিউব ইয়াৰ ভাঙনিটো আছিল এনেকৈ x কিউব মাইনাছ y কিউব মাইনাছ থ্ৰাইচ xy ইনটু x মাইনাছ y এইখিনি আছিল সূত্ৰটো আমি তোমালোকে নিশ্চয় তাতে পাইছা এইবিলাক দিয়া আছিল যেহেতু এবাৰ এনেধৰণে খালি ভাঙিলে হ'ল ইয়াত x ৰ সলনি কি আছে টুৱাইছে তেনেহ'লে টুৱাইছে তাৰ ওপৰত হোল কিউব মাইনাছ ইয়াত মাইনাছ y ৰ সলনি আছে এতিয়া থ্ৰাইচ বি তাৰে ওপৰত হোল কিউব মাইনাছ থ্ৰাইচ x ৰ সলনি আছে টুৱাইচ এ y ৰ সলনি আছে থ্ৰাইচ বি আৰু ইয়াতে x ৰ সলনি আছে টুৱাইচ এ আৰু মাইনাছ y ৰ সলনি আছে থ্ৰাইচ বি খালি মানবিলাক বহুৱালে সূত্ৰটোত আমাৰ ৰিজাল্ট ওলাই যাব খালি কিন্তু ইয়াৰ ভাঙনিটো মনত ৰাখিব ইয়াৰ যিটো বিস্তাৰ এই বিস্তাৰটো মনত ৰাখিব লাগিব তেনেহ'লে ইয়াত 2 3টা পূৰণ কৰিলে 2 * 2 * 2 কেইটা থাকিব 2 2 * 4 4 2 * 8 8 হ'ব এৰ ওপৰত কিউব আছে 8 a কিউব 3টা পূৰণ কৰিলে 27 হ'ব 3 * 3 * 3 b ৰ ওপৰত কিউব আছে b কিউব ইয়াত 3 2 * 6 6 3 * 18 18 ab या ab और यात টুৱাইচ এ মাইনাছ থ্ৰাইচ বি এইখিনি হৈছে তাৰ মূল এনসাৰ ইয়াক খালি ভাঙি লিখিব লাগে আর বেলেগ কৰিবলগীয়া নাই মাত্ৰ সূত্ৰটোত বহুৱাই আমি ভাঙি দিব লাগে এইখিনি তাৰ এনসাৰ ইয়াত কৰিবলগীয়া নাই এনে ধৰণে কৰিব লাগিব ঠিক তেনে ধৰণে তোমালোকে 4 নম্বৰ যেটো অংক আছে ইয়াৰ 4 নম্বৰ অংকটো মই দিছো একেই ধৰণৰ যেহেতু একে একে সহজ অংক তোমালোকে এবাৰ ভালকে মন দিবা সূত্ৰটো ভালকে মিলাবৰ কাৰণে চেষ্টা কৰিবা প্লাসৰ অংকত হলে ইয়াত প্লাস হ'ব ইয়াত প্লাস হ'ব ইয়াত প্লাস হ'ব ইয়াত প্লাস হ'ব বাকি সবখিনি প্লাস হ'ব ইয়াত চাবা 4 নম্বৰ অংকটোত কি দিছে সে x - 2/3 y তাৰ ওপৰত হোল কিউব ইয়াতো একে x কিউব x অৰ্থাৎ x আছে তেনেহলে x হোল কিউব মাইনাস y y হলনি আছে 2/3 y তাৰ ওপৰত হোল কিউব মাইনাস 3 x হলনি x আছে y হলনি আছে 2/3 y ইনটু x মাইনাস y এর মান আছে 2/3 y ইয়াত x 3টা পূৰণ কৰিলে x কিউব হ'ব মাইনাস 2 3টা পূৰণ কৰিলে ইয়াত হ'ব 8 3 3টা পূৰণ কৰিলে এটা হ'ব 27 y টো ইয়াতে ৰাখিব পৰা নাইবা ওপৰত তুলি দিলে অসুবিধা নহয় ইয়াত ওপৰতো তুলি দিব পৰা ইয়াত ইনটু হৈ আছে যেহেতু y টু দি পাৱাৰ কিউব ঠিক তেনেহলে ইয়াত 3 3 কটা যাব ইয়াত থাকিল x x 2 আৰু y ইকিটা ওপৰৰ অংশ এই ওপৰৰ অংশ তেনেহলে ইয়াত পূৰণ কৰিলে হ'ব 2xy ইয়াত থাকিল x minus 2y to পূৰণ কৰিলে twice y/3 এই অংকখিনি থাকিল ইয়াত বাকি এনে ধৰণে ৰাখিলে হ'ব পূৰণ কৰি দিব নালাগে এনেকৈ ৰাখিলে এইখিনি আমাৰ অংকটো সম্পূৰ্ণ হ'ল এইখিনি তোমালোকে চাবা সূত্ৰটো খালি মনত ৰাখিবলৈ চেষ্টা কৰিবা প্লাসৰ সূত্ৰত থাকিলে এইকেইটা কি হ'ব প্লাস চিন হ'ব বাকি কৰাৰ নিয়মটো একে ধৰণৰে হ'ব ঠিক তেনেদৰে তোমালোকে 1 নম্বৰটো আৰু 3 নম্বৰটা এই ধৰণে কৰিবা এইবাৰ তোমালোকক 7 নম্বৰ অংকটোৰ বিষয়ে ইয়াৰ পিছত আমি ভিডিঅ' দি দিম 7 8 9 10 এনে ধৰণৰ আগবাঢ়ি যাম যিকিটা দিয়া হৈছে এইখিনি তোমালোকে ভালদৰে চাবা ৰিপিট কৰি চাবা আৰু তোমালোকৰ বন্ধুবোৰক এইবোৰ শেয়াৰ কৰি দিবা কাৰণ এই সময়ত প্ৰত্যেককে এইটো জনা দৰকাৰ যাতে সবে উপকৃত হয় আজি আৰু আগ নাপাৰিলো মই আতৰে ৰাখিছো ধন্যবাদ